হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জায়গাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জায়গা বস্তুটো মুছলমান গাঁৱত আহিব গৰু মাংস জায়গাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইখিনিৰ ওপৰত মই কৈছে নহয় যে এই গো মাংস উলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে জুনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জায়গাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জায়গা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জায়গাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে বেদখলকাৰী আছে তেওঁলোকক কি ক'ব স্যাৰ আপুনি মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীটো সবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকুক বেয়া কৈ এতিয়া আহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছো মই কাৰো লগত বেয়া মাত এখিনি মানুহ স্যাৰ আপুনি গামোচা দিছে কিন্তু এখিনি মানুহ ৰকিবুল না মোক ভালো পাইতো মই এটা যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে এমপি গৰাকী অৱশ্যে ইয়াত বেয়া হৈছে কংগ্ৰেছৰ যিখন বৰ্তমান সভাপতি ডিস্ট্ৰিক্ট গামোচা দিছে ৰকিবুল হুছেইন আৰু ৰছিদ মণ্ডলে ৰছিদ মলন্দন আমাৰ একে ৰছিদ আলমে তেওঁ চৰকাৰখনক চ্যালেঞ্জ কৰে এইটো কৰিবে আমি চাই লম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চ্যালেঞ্জ দি আছে হয় নহয় অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছো লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক কোনোবাই অসমত ঘূৰিছে এতিয়া ঘূৰাটো অধিকাৰ সবতে আছে খালি মোৰ এটাই কথা যে কথাবাৰ্তাবোৰ অসমৰ হক বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে এতিয়া হিন্নাখনে আমি কলো যে টুইটাৰ সোশ্যাল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে হিদিনাখন মই একাউণ্ট দিলো 2008 হয় এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে গতিকে অসমীয়া ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে ইমানে কথা হ'ব ধন্যবাদ ডিমান্ড মানে এই যেটো হাইৱে কাম হৈ আছে নেশনাল হাইৱে বহুত লেহেমিয়া উঠি চলি আছে চাই দিম দিয়ক মই এখিনিও চাই স্যাৰ হাতী মানুহৰ যোনটো সংঘাত হৈ আছে সব লাহে লাহে কৰিম দিয়ক এই এৰিয়াটো স্যাৰ কিবা কাৰণত হাতীৰ কাৰণে খোৱা বস্তুৰ কাৰণে নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰো তেতিয়া হাতী মানুহৰ ঘৰত নাহে নেইবাৰ স্যাৰ আমাৰ